নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰজ্ঞা আসামৰ অন্য এটা নতুন ভিডিঅ'লে। তো আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিত্ত অধ্যায়টোৰ 10.2 কুৱেশ্যন নম্বৰ তোমাৰ 11 মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন মেট্ৰিকত আহি থাকে। তো জ্যামিতি বহুতে টান পোৱা তোমালোকে ন, তো জ্যামিতিবিলাক বহুত বেছি ইজি। তো তোমালোকে কেৱল মনোযোগ দিয়া, বঢ়িয়া বুজি পাবা, আৰু বুজি নাপালে কমেণ্টত জনাবা, ঠিক আছে। তো আৰম্ভ কৰো। ইয়াতে কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস, এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস। কি মজা কথা কৈছে চাবা। তাৰ কাৰণে তোমালোকে জানা, তথাপি মই কৈ দিছো সমান্তৰিক কি, এই জ্ঞানটো থাকিব লাগিব। সমান্তৰিকৰ নলেজ খিনি লাগিব, তাৰ পিছত অকনমান নলেজ লাগিব ৰম্বাস। তাৰ মানে সমান্তৰিকটোক দেখুৱাব লাগিব কি ৰম্বাস। কথাখিনি প্ৰথমতে প্ৰমাণ কৰাটোতো ইমান ডাঙৰ কথা নহয়, কিন্তু প্ৰথম মেইন কনসেপ্টটো মন কৰা। সমান্তৰিক এটাক আমি দেখুৱাব লাগিব কি বুলি, ৰম্বাস বুলি দেখুৱাব লাগিব, হয়নে? তো সমান্তৰিক এটাক ৰম্বাস বুলি কেনেকে দেখুৱাম? তাৰ মানে সমান্তৰিকটোত আমি এটা ৰম্বাসৰ ধৰ্ম প্ৰুফ কৰি দিব লাগিব। ধৰি লোৱা এইটো এটা সমান্তৰিক, এই সমান্তৰিকটোক আমি ৰম্বাস বুলি দেখুৱাব লাগিলে যে সমান্তৰিকটোৱে এটা ৰম্বাসৰ ধৰ্ম মানি চলিব বুলি দেখুৱাব লাগে, সেইখিনি দেখুৱাই দিলে হৈ যাব। তো তাৰ কাৰণে তোমালোকে জানিব লাগিব সমান্তৰিক কাক কয়। তো সমান্তৰিক মানে তোমালোকে জানা যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ এইডাল আৰু এইডাল বিপৰীত বাহু, এই দুডাল কি হ'ব লাগিব? সমানো হ'ব লাগিব আৰু সমান্তৰালো হ'ব লাগিব। সমান্তৰাল মানে জানা নহয়, অসীমলৈ বঢ়াই দিলেও কেতিয়াও কি নহয়, লগ নালাগে। মানে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, তেনে চতুৰ্ভুজক কি বুলি কোৱা হয়? সমান্তৰিক। ঠিক আছে, বুজি পালো। সমান্তৰিকৰ এই ধৰ্মটো বিপৰীত বাহুবোৰ কি সমানো হয় আৰু বিপৰীত বাহুবোৰ কি সমান্তৰালো হয়। এতিয়া ৰম্বাসৰ চিম্পলি ইয়াতে যিটো ধৰ্ম দৰকাৰ হ'ব, সেই দৰকাৰী ধৰ্মটো মই কৈছো যে এটা যদি ৰম্বাস হ'ব লাগে তাৰ আটাইবোৰ বাহুৱে কি হ'ব লাগিব? সমান। আৰু কিবা কিবি ৰম্বাসৰ ধৰ্ম আছে, ইমান ডিটেইলছত মই নাযাওঁ। এই মেথছটো কৰাৰ কাৰণে তোমালোকে এই ধৰ্মটো দুটা জানিব লাগিব, যে সমান্তৰিক মানে বিপৰীত বাহুবোৰ সমান আৰু ৰম্বাস মানে আটাইবোৰ বাহুৱে কি সমান। এই দুটা ধৰ্ম তোমালোকে জানিলে হ'ল, তেতিয়া তুমি এই সমান্তৰিকটোক কি বুলি দেখুৱাই দিব পাৰিবা? ৰম্বাস বুলি দেখুৱাই দিব পাৰিবা। তাৰ মানে এই সমান্তৰিকটোৰ বিপৰীত বাহুবিলাকতো সমানে, কিন্তু আমি যদি ইয়াক আটাইবোৰ বাহুৱে কি বুলি দেখাই দিব পাৰো? সমান বুলি দেখুৱাব পাৰো, তাক আমি কি বুলি ক'ব পাৰিম? ৰম্বাস। তো সেইটোকে কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস। নিশ্চয় বুজি পাইছা। তো এতিয়া আমি মেইন গণিতটোলৈ আগবাঢ়ো, ঠিক আছে। তো সমাধানটো আমি যদি এটা বৃত্ত আঁকো, ধৰি লোৱা এইটো এটা অকেন্দ্ৰীয় বৃত্ত, নিশ্চয় বৃত্তটো দেখিছা। এতিয়া এই বৃত্তটোক স্পৰ্শ কৰি থকাকৈ এটা সমান্তৰিক আছে। ধৰি লোৱা এটা সমান্তৰিক আঁকিলো, মই স্কেল ইউজ কৰিছো, এইটো এটা সমান্তৰিক আঁকিম বৃত্তটোক কি কৰাকৈ? স্পৰ্শ কৰাকৈ, যাতে বৃত্তটোক সমান্তৰিকটোৰ বাহু কেইডালে কি হৈ যায়? চুই যায়। চুই গৈছে। এইটো এটা কি আঁকিলো? বৃত্তটোক স্পৰ্শ কৰাকৈ এটা সমান্তৰিক আঁকিলো। ধৰি লোৱা অকেন্দ্ৰীয় বৃত্ত পি কিউ আৰ আৰু এছ বিন্দুত স্পৰ্শ কৰাকৈ এ বি চি ডি এটা সমান্তৰিক। ঠিক আছে, কাৰণ বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিক, আমি সমান্তৰিকটোৰ নাম লৈ ললো যে অকেন্দ্ৰীয় বৃত্তক পি কিউ আৰ এছ বিন্দুত স্পৰ্শ কৰাকৈ এ বি চি ডি এটা কি সমান্তৰিক। ঠিক আছে, এ বি চি ডি এটা কি হৈ গ'ল? সমান্তৰিক হৈ গ'ল। গতিকে এই সমান্তৰিকটোক আমি ৰম্বাস বুলি দেখুৱাব লাগে। কি বুলি দেখুৱাব লাগে? ৰম্বাস। তো ঠিক আছে, তাৰমানে ই সমান্তৰিক বুলি আমাক কোৱাই আছে, ইয়াক জাষ্ট ৰম্বাস বুলি দেখুৱাব লাগে। সমান্তৰিক বুলি কোৱা আছে মানে ইয়াৰ বিপৰীত বাহুবোৰ সমান হৈ আছে, আমি আটাইবোৰ বাহুৱে কি বুলি দেখাব লাগে? সমান। এইডাল বাহু আৰু এইডাল বাহু সমান হৈয়ে আছে,
আমি এইডাল আৰু এইডাল সমান পাই আছো তো এইডাল আৰু এইডালক আমি সমান বুলি দেখুৱাই দিলে হল ঠিক আছে তো এনেকে লিখিম ধৰা হল ও কেন্দ্ৰীয় বৃত্তক তোমালোকে জলবাজি মানে জলদি কেতিয়াও নকৰিবা লাহে ধীৰে বস্তুবিলাক শিকিলেহে হৈ যাব চাবা কিন্তু সময় নষ্ট নকৰিবা আমাৰ বহুতৰে কি হয় সময়টো নষ্ট কৰি পেলাই এনে কিন্তু তাড়াতাড়ি গণিতবিলাক শিকাৰ ক্ষেত্ৰত তাড়াতাড়ি কৰে তো তেতিয়া প্ৰবলেমটো হয় ঠিক আছে তোমালোকৰ এই প্ৰবলেমটো কেতিয়াও নহয় নকৰিবা মানে ভেজালটো নকৰিবা ধৰা হল ও কেন্দ্ৰীয় বৃত্তক কি বিন্দুত স্পৰ্শ কৰিছে পি কিউ আৰ আৰু এছ বিন্দুত স্পৰ্শ কৰাকৈ এ বি চি ডি এটা কি সামান্তৰিক এ বি চি ডি এটা সামান্তৰিক আমি প্ৰমাণ কৰিব লাগে কি চাবা এইখিনি লিখি লোৱা প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ৰম্বাস এ বি চি ডিক আমি কি বুলি দেখুৱাব লাগে ৰম্বাস বুলি দেখুৱাব লাগে ঠিক আছে এতিয়া ইয়াত ৰম্বাস বুলি কেনেকৈ দেখুৱাম চাবা মজাকে দেখুৱাব পাৰি এটা ইয়াৰ কাৰণে তোমালোকে এটা উপপাদ্য জানিব লাগিব তোমালোকে এইটো এটা বৃত্ত যদি লোৱা ইয়াৰ 10.2 উপপাদ্যটো চাবা ইয়াত ধুনীয়াকৈ প্ৰয়োগ হ'ব তো এইটো বৃত্তৰ এইটো কেন্দ্ৰ এইটো যদি এটা বহিবিন্দু লও এটা বহিবিন্দুৰ পৰা মাত্ৰ দুডাল কি টানিব পাৰি বৃত্তটোলৈ স্পৰ্শক টানিব পাৰি এইটো এটা বহিবিন্দু এই বহিবিন্দুটোৰ পৰা বৃত্তলৈ মাত্ৰ কেইডাল স্পৰ্শক টানিব পাৰি দুডাল স্পৰ্শক টানিব পাৰি গতিকে আৰু এই দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য সদায় সমান এইটো কথা একদম চিৰসত্য কথা উপপাদ্য হিচাপে আমি পাইছো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা এইটো এ বিন্দু এইটো পি বিন্দু এইটো কিউ বিন্দু ন এইডাল হ'ব এ পি এইডাল হ'ব এ কিউ তাৰ মানে এইটো এটা বহিবিন্দু এই বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি হ'ব সমান হ'ব মানে এ পি আৰু এ কিউ কি হ'ব সমান হ'ব তো এই উপপাদ্যটো ইয়াতে কিয় প্ৰয়োগ হ'ব চোৱা ইয়াতে এইটো যদি এটা বহিবিন্দু বুলি ভাবো এই ডিটো যদি এটা বহিবিন্দু বুলি ভাবো তো এইডাল এডাল স্পৰ্শক গতিকে এইডাল আৰু এইডাল কি হ'ব সমান হ'ব গতিকে এটো যদি বহিবিন্দু বুলি ভাবো এ পি আৰু এ এছ এইডাল স্পৰ্শক চোৱা এ এছ আৰু এ পি গতিকে এইডাল আৰু এইডাল সমান হ'ব বিটো যদি এটা বহিবিন্দু বুলি ভাবো এইডাল আৰু এইডাল সমান হ'ব এই কনসেপ্টটো আমি কিয় লৈছো কাৰণ গোটেইবোৰ বাহুকে আমি কি দেখুৱাব লাগে সমান দেখুৱাব লাগে এক খণ্ড প্ৰথমতে সমান পালো ন লাহে লাহে স্টেপ ওয়াইজ গোটেইবিলাককে কি দেখুৱাই থাকিম সমান দেখুৱাই থাকিম তো এই উপপাদ্যটো ইয়াতে প্ৰয়োগ হ'ব তোমালোকে আৰামছে প্ৰয়োগ কৰি দিয়া চাবা এইটো মই মুছি দিছো তোমালোকে তো উপপাদ্যটো গমে পালা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান গতিকে আমি এটোক যদি বহিবিন্দু বুলি ভাবো তেতিয়া হলে এ পি আৰু এ এছ ডাল কি হ'ব সমান হ'ব তাৰ পিছত বিটো যদি বহিবিন্দু বুলি ভাবো বি পি আৰু বি কিউ ডাল কি হ'ব সমান হ'ব সেই উপপাদ্যটো মতে সেইবিলাক সমান হ'ব তো তাৰ আগতে আমি এটা কথা দেখুৱাই লও তো ইয়াত কি সমান হ'ব জানানে আৰু AB সমান কি হ'ব DC এই AB ডাল আৰু DC ডাল কি সমান হ'ব কাৰণ আমি গোটেইবিলাকক সমান দেখুৱাব লাগে দুডাল এটলিষ্ট সমান পালো কাৰণ কিয় ABCD এটা কি সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি সমান সেই কাৰণে এইটো AB ডাল আৰু DC ডাল কি হ'ব সমান হ'ব এইটো লিখি থৈ দিলো সামান্তৰিকৰ কি বাহু বিপৰীত বাহু সেই কাৰণ ABCD টো সামান্তৰিক বুলি কৈ দিছে গতিকে ইয়াৰ AB ডাল আৰু ইয়াৰ DC ডাল কি হ'ল সমান হ'ল কাৰণ এই দুডাল সামান্তৰিকৰ কি বাহু বিপৰীত বাহু নিশ্চয় বুজি পাইছা ঠিক আছে তদুপৰি এইটো ত্ৰিভুজৰ AD ডাল এইটো ত্ৰিভুজৰ BC এইটো এক নম্বৰ দি থলো AD ডাল কাৰ লগত সমান BC ৰ লগত সমান যদি এই দুডাল সমান বুলি ভাবি থৈ দিলো
পিছত লাগিলে ইয়াতে লিখি লম ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ কামখিনি মই ইয়াতে কৰিছো চাবা এটা কথা মন কৰিবা মই যে উপপাদ্যটোৰ কথা কলো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান সোৱা যিহেতু এটা বহিবিন্দুৰ পৰা বহিবিন্দু মানে বাহিৰৰ বিন্দু বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি সমান স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি সমান তো নিশ্চয় দেখা পাইছা বোধহয় এটো দেখা নাপালে সব মন কৰিবা এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি সমান ঠিক আছে ঠিক আছে এবাৰ দেখিছা তো সেই কাৰণে ইয়াৰে এপি ডাল ইয়াৰে কাৰ লগত সমান হ'ব কাৰণ এইটো বহিবিন্দু ইয়াৰ পৰা এইডাল স্পৰ্শক তো এটাকে কি হ'ব এপি সমান কি হ'ব এএছ এপি সমান কি হ'ব এএছ তাৰ পিছত ইয়াতে কি হ'ব বিপি সমান বিকিউ বিটো যদি বহিবিন্দু বুলি ধৰো বিপি সমান কি হ'ব বিকিউ নিশ্চয় বুজি পাইছা তো এইটোক যদি বহিবিন্দু বুলি ধৰো তেতিয়া হলে কি হ'ব সি আৰ সমান কি হ'ব সি কিউ সি আৰ সমান কি হ'ব সি কিউ হয় তাৰ পিছত এই ডি টোক যদি বহিবিন্দু বুলি ভাবো ডি আৰ সমান কি হ'ব ডিএস ডি আৰ সমান কি হ'ব ডিএস নিশ্চয় বুজিছা তো এই যিবিলাক আমাৰ সমীকৰণ পালো হয় একিটা আমি কি কৰি দিম যোগ কৰি দিম এতিয়া হয় তো যোগ কৰি কিয় দিম কাৰণ চোৱা এপি আৰু বিপি লগ লাগিলেহে এবি হ'ব ডিআৰ আৰু সিআৰ লগ লাগিলেহে ডিসি হ'ব বিকিউ আৰু সিকিউ লগ লাগিলেহে বিসি হ'ব এএস আৰু ডিএস লগ লাগিলেহে এডি হ'ব কাৰণ এই গোটেইবিলাক আমি কি দেখুৱাব লাগিব সমান পাহৰি না যাবা আমাৰ লক্ষ্যস্থান কি আমাৰ লক্ষ্যস্থান হল কি ৰম্বাস আমি পাব লাগে কি ৰম্বাস পাব লাগে নিশ্চয় বুজি পাইছা হয়নে গতিকে এই যিকিটা সমীকৰণ আছে এইকিটাক আমি কি কৰি দিম যোগ কৰি দিম এটা এইটুক 2 নম্বৰ দিলু ধৰা এইটুক দিলু 3 নম্বৰ দিলু এইটুক সিম্পলি কৰি দিম 4 নম্বৰ দিলু এইটুক কি দিলু 5 নম্বৰ কিবা পৰি গল বাৰু এখানে তো 2 3 4 5ক আমি কি কৰি দিম যোগ কৰি দিম এতিয়া ইটো 2 3 4 আৰু 5 নং যোগ কৰি পাও কিয় যোগ কৰিলো নিশ্চয় বুজি পালা কাৰণ আমাক গোটেই বাহুবিলাক লাগিব খণ্ড খণ্ড নালাগে কাৰণ এপি আৰু বিপি লগ হলেহে এবি হ'ব হয় তো এইখিনি যোগ কৰিলে আমি কি পাম চাবা মই এইখিনি মুছিব লাগিব তোমালোকে এইখিনি লিখি লোৱা ভিডিওটো পজ কৰি লিখি লোৱা নিশ্চয় লিখি লৈছা ঠিক আছে এই 1 নম্বৰটো মনত ৰাখিবা 1 নম্বৰটো বাৰু মই ওপৰত এইখিনিতে লিখি দিছো 1 নম্বৰত কি আছে তোমালোকে লিখিব নালাগে তোমালোকে এডি সমান এবি সমান সৰি এবি সমান ডিসি ইটো 1 নম্বৰত আমি পোৱা বস্তু ঠিক আছে ইয়াতে আৰু এটা কাম কৰিব খুজিছো ইয়াতে এডি আৰু এবি আৰু ডিসি সমান ন ঠিক একেদৰে এডি আৰু বিসিও তো সমান এডি সমান কি বিসি তো ইয়াতে যদি আমি দুটাকে এনেকে দি পেলাই এইখিনি মাজত লিখো ইটো 1 নম্বৰ এডি সমান বিসি এডি আৰু বিসিও সমান কাৰণ এবিসিডি এটা কি সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এই দুটা বস্তু লিখি ললো মানে 1 নম্বৰত আমি এই দুটা বস্তু পালো এবি সমান ডিসি আৰু এডি সমান কি বিসি এইখিনি 1 নম্বৰত পাইছো মই এনে এক্সট্ৰাকে লিখি দিছো এইখিনি কামত দিব চাবা এতিয়া মই এইখিনি মুছি দিছো ঠিক আছে
এতিয়া পি কিউ আৰ এইটো বিন্দু আছিল এছ ডি এতিয়া চাবা 1 2 এইকেইটা যোগ কৰিছো 2 3 4 5 এইকেইটা যোগ কৰিছো চাবা এটা যোগ করে বাওফালৰখিনি বাওফালে যোগ কৰিম সোফালৰখিনি সোফালে যোগ কৰিম বাওফালে কি কি আছে চাবা বাওফালে তোমাৰ আছে দেখিছা নিশ্চয় এপি প্লাস বিপি প্লাস সিআর প্লাস ডিআর আৰু সোফালে কি আছে এএস প্লাস বিকিউ প্লাস সিকিউ প্লাস কি ডিএস এইকেইটা যোগ কৰি দিলো যোগ কৰি দিয়াৰ উদ্দেশ্যটো তোমালোকে নিশ্চয় গম পাইছা তাৰমানে এই বাহুবিলাক লাগে আমাক এতিয়া চোৱা আমি লগ লাগিব দিম আমি কাক আমাক এবি লাগে ধৰিলো আমি কাক লগ লাগিব দিম এপি আৰু বিপি ক লগ লাগিব দিম ততে লগ লাগ তেতিয়াহে এবি পাম আমি গতিকে এই দুটাক আমি লগ লগাই দিম কাক লগ লগাই দিম এপি আৰু বিপি ক লগ লগাই দিলো এপি আৰু বিপি কিয় লগ লগাই দিলো নিশ্চয় বুজি পাইছা তাৰ পিছত সি আৰ আৰু ডি আৰক লগ লগাই দিম ততে লগ লাগ তেতিয়াহে আমি ডিসি পাম সি আৰ আৰু ডি আৰক লগ লগাই দিলো কিয় লগ লগাই দিলো বুজি পালা এতিয়া আমি বিসি আৰু এডি পাব লাগে সে বিসি পাব লাগিলে বিকিউ আৰু সিকিউ লগ লাগিব এইয়া বিকিউ আৰু কোন লগ লাগিব সিকিউ তাৰছত এডি পাব লাগিলে এএস আৰু ডিএস লগ লাগিব নহয় জানো এএস ডাল আৰু ডিএস ডাল যোগ হলেহে এডি হ'ব গতিকে আমি এনে আৰু লগ লাগিব নিদিও যা তাকে গতিকে এটা স্বাৰ্থ সিদ্ধ হ'ব তেতিয়াহে মানে লগ লগাটো কামত দিব তো এএস আৰু ডিএস লগ লগাই দিলো এএস আৰু ডিএস ক কিয় লগ লগালো নিশ্চয় বুজি পাইছা এইবাৰ এই বিকিউ আৰু সিকিউ তহত দুটা লগ লাগ বিকিউ প্লাস সিকিউ নিশ্চয় বুজি পালা এতিয়া এপি আৰু বিপি লগ লাগিলে কি হ'ব এবি হ'ব তাৰ পিছত সি আৰ আৰু ডি আৰ লগ লাগিলে কি হ'ব ডিসি হ'ব নিশ্চয় বুজি পাইছা ডিসি হ'ব তাৰ পিছত এএস আৰু ডিএস লগ লাগিলে কি হ'ব এএস আৰু ডিএস লগ লাগিলে কি হ'ব এডি ঠিক আছে তাৰ পিছত বিকিউ আৰু সিকিউ লগ লাগিলে কি হ'ব বিকিউ আৰু সিকিউ লগ লাগিলে কি হ'ব বিসি তাৰমানে আমি এটা কথা গম পালো এবি ডাল আৰু ডিসি ডালৰ যোগফল এডি ডাল আৰু বিসি ডালৰ যোগফলৰ সমান আমি হেতু কথা গম পালো এতিয়া আমি বিপৰীত বাহুবোৰটো সমান পাই আছো এইডাল আৰু এইডাল নাইবা এইডাল আৰু এইডাল নাইবা এইডাল আৰু এইডালৰ কোনোবা এডাল আমাক কি লাগে সমান লাগে চাবা কেনেকে সমান বনাই আছো এবি ডাল বাৰু এবি এ ৰাখিলো প্লাস ডিসিৰ ঠাইটো এক নম্বৰত চোৱা ডিসিৰ ঠাইটো মই কি লিখিব পাৰো এবি ডিসিৰ ঠাইটো মই কি লিখিব পাৰো এবি এই ডিসিৰ ঠাইত লিখি দিলো মই কি এবি কিয় লিখিলো এতিয়াই গম পাই আছা ৰবা ঠিক আছে এইটো এডি তো বিসি এইয়া বিসিৰ ঠাইটো মই লিখিম কি এডি বিসিৰ ঠাইটো লিখিম কি মই এডি এতিয়া এইটো কিয় লিখিলো জ্যামিতিটো কাৰণ দিব লাগিব এইটো লিখিলো এক নং ব্যৱহাৰ কৰি লিখিলো এক নং কি কৰিলো ব্যৱহাৰ কৰি পেলাই এই কথাখিনি লিখিলো তো নিশ্চয় তোমালোকে বুজি পাইছা তো এখিনিলৈকে তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা ইয়াৰ পিছৰ ষ্টেপখিনি মই ইয়াতে বুজাম তোমালোকে নিশ্চয় ষ্টেপ ওয়াইজ বস্তুখিনি কৰি আহি আছা ঠিক আছে এতিয়া চাবা মই এইখিনি মোহাৰি দিছো এতিয়া ইয়াৰ পিছৰ ষ্টেপটো এইখিনি তোমালোকে লিখি লোৱা ইয়াৰ পিছৰ ষ্টেপত যাম আমি এতিয়া তোমালোকে চোৱা এবি প্লাস এবি কেইটা এবি হল দুটা এবি আমি এনেকে লিখিব পাৰো টুৱাইস এবি এইফালে কি হল এডি প্লাস এডি কেইটা এডি হল দুটা এডি টুৱাইস কি হল এডি নিশ্চয় বুজি পালা তো গতিকে এইটো 2 আৰু এইটো 2 টো কাটি যাব গৈ পেলাই কি থাকিল এবি ইকুয়াল কি এডি এফালে এবি থাকিল এফালে এডি থাকিল এইটো এটা নম্বৰ দি থোৱা এইটো কিমান নম্বৰ হ'ব এইটো 1 নম্বৰ 5 নম্বৰ এইটো 6 নম্বৰ হ'ব নাম্বাৰ 6 হ'ব এটা তোমালোকে মন কৰা এটা হৈ গল আমাৰ 1 নম্বৰত কি পাইছিলা চোৱা এইটো মই কেনে আগতে লিখি লৈছো তোমালোকে পাইছা এডি আৰু বিসি সমান
AD আৰু BC সমান বুজি পালো এইডাল সমান আৰু 1 নম্বৰত কি পাইছিলা AB আৰু DC সমান AB আৰু DC সমান কিয় পাইছিলা সমান বুজি পাইছা সামান্তৰিকৰ বিপৰীত বাহু এতিয়া 6 নম্বৰত কি পালা AB ডাল AD ৰ সমান তো AB ডাল আকৌ কাৰ সমান আছিল DC তেতিয়া হলে DC ডাল কাৰ সমান AD ৰ সমান গতিকে AD ডাল তেতিয়া হলে কাৰ সমান হ'ব BC তেতিয়া হলে BC ডাল আকৌ কাৰ সমান AB ৰ সমান কি কলো বুজি পালা নে তাৰ মানে AB ডাল আৰু DC ডাল সমান আছিল কাৰণ সামান্তৰিকৰ বিপৰীত বাহু কিন্তু আমি 6 নম্বৰত পাই গলো কি AB ডাল আৰু AD ডালো কি সমান ও তেতিয়া হলে AB ডাল DC ৰ সমান কিয় কাৰণ DC ডাল AB ৰ সমান হ্যাঁ DC AB ডাল আকৌ কাৰ সমান AD ৰ সমান ইয়াতে পালো গতিকে AD ডাল DC ৰ সমান কাৰণ কিয় DC ডাল AB ৰ সমান AB ডাল আকৌ AD ৰ সমান গতিকে AD ডালটো আকৌ BC ৰ সমানে হয় তাৰ মানে গোটেই কিডালে কি সমান আৰু গোটেই কিডালে সমান মানে কি হেতু কি ৰম্বাস হৈ গল না নাই প্ৰমাণিত সময় লাগিল অলপমান তো তোমালোকে নিশ্চয় বুজি পাইছা গতিকে 1 আৰু কিমান নম্বৰৰ পৰা পালো 6 নম্বৰৰ পৰা 1 আৰু 6 নঙৰ পৰা পাও গোটেই বিলাকে সমান কি সমান AB সমান BC সমান DC সমান AD গোটেই বিলাকে কি সমান এই চতুৰ্ভুজটোৰ গোটেই বিলাকে কি সমান গোটেই বাহু বিলাকে সমান এতিয়া গোটেই বাহু বিলাক সমান হল মানে কি সেই চতুৰ্ভুজটোক আমি কি বুলি ক'ব পাৰো ৰম্বাস বুলি ক'ব পাৰো কাৰণ ৰম্বাসৰ আটাইবোৰ বাহুৱে কি হয় সমান হয় অৰ্থাৎ ABCD এটা কি ৰম্বাস নিশ্চয় তোমালোকে বুজি পাইছা বুজি নাপালে মোক কমেন্টত জনাবা গতিকে ভিডিওটো ইমান দীঘলীয়া তোমালোকে স্ক্ৰিনশ্বট মাৰি পেলাই বা ভিডিওটো পোষ্ট কৰি পেলাই লিখি লবা দে স্টেপ ওয়াইজ লিখি লবা ঠিক আছে নিশ্চয় বুজি পাইছা বুজি নাপালে মোক কমেন্টত জনাবা ঠিক আছে তো আজিলে এৰিছো পুনৰ এটা নতুন ভিডিও লগ পাম ভিডিওবিলাক চাই থাকিবা বুজি থাকিবা হয় গণিতক সময় দিয়া গণিত মানে হল সাধনা গণিতত কি লাগিব সাধনা লাগিব গণিত বস্তুটো এনে একো টান বস্তু নহয় বহুত ইজি বস্তু কিন্তু তোমালোকে তাক সময় দিব লাগিব আৰু প্ৰত্যেকটো ভাল বস্তুকে কি লাগে সময় লাগে সব ভালকে বুজিবলৈ তোমালোকক সময় লাগিব তোমালোকে ভাবিবা এটা গণিত কৰি দিওতে 22 মিনিট লগালে কিন্তু নহয় এই 22 মিনিটটো তোমালোকে জীৱনত বহুত এনে খেদাইছা তো এটা গণিত কৰাৰ কাৰণে 22 মিনিটটো একো ডাঙৰ কথা নহয় কাৰণ এটা যদি ভালকে বুজি পোৱা এনেকুৱা হাজাৰটা গণিত কৰাৰ এবিলিটি তোমালোকৰ ক্ৰিয়েট হ'ব এতিয়া মই কৰি দিয়া গণিত কেইটা কৰিব পৰাটো ডাঙৰ কথা নহয় ইয়াৰ পৰা টেকনিক বিলাক মই প্ৰত্যেকটো টেকনিক তোমালোকক কিয় কৈ আছো ইয়াৰ পৰা টেকনিক বিলাক আইডিয়া বিলাক লৈ নিজে যেতিয়া এটা গণিত কৰিব পাৰিবা তেতিয়া মোৰ কষ্টটো তেতিয়াহে সফল হ'ব বুলি মই ভাবিছো তো ভালকে থাকিবা পঢ়া শুনা কৰি থাকিবা নমস্কাৰ